নমস্কাৰ বন্ধু বান্ধৱীসকল আপোনালোকৰ বাবে নতুনকৈ এটা চাকৰি আপডেট লৈছোঁ চাকৰিটো লৈছে আপোনালোকৰ অসম ইলেক্ট্ৰিকেল গ্ৰেড কৰ্পৰেশ্যন লিমিটেড ফালৰ পৰা তো এই পোষ্টৰ বিষয়ে যিসকল কেণ্ডিডেট ইণ্টাৰেষ্টেড আৰু এলিজিবল হয় তেওঁলোকে ইয়াতে এপ্লাই কৰিব পাৰিব তো ইয়াতে টোটেল 61টা পোষ্ট ওলাইছে আপোনালোকৰ ইয়াতে এছিষ্টেণ্ট আৰু একাউণ্টেণ্টৰ পোষ্ট খালী হৈছে তো আপোনালোকে চাকৰিটো সম্পূৰ্ণ ডিটেইলছৰ বাবে ভিডিঅ'টো শেষলৈকে চাই থাকিব আৰু আপোনালোকৰ ইয়াতে যিটো এপ্লাই কৰাৰ লাষ্ট ডেট দিছে সেইটো আপোনালোকৰ 14 জুলাইলৈকে দিছে আৰু আপোনালোকৰ ইয়াতে কেটেগৰী ৱাইজ ভেকেঞ্চিবোৰ ভাগ কৰা হৈছে আপোনালোকৰ যিটো ইউআৰ কেণ্ডিডেট তেওঁলোকৰ বাবে ইয়াতে 31টা পোষ্ট আছে আৰু যিটো অবিচি কেণ্ডিডেট তেওঁলোকৰ বাবে 14টা পোষ্ট আৰু যিসকল ৰিজাৰ্ভ ফৰ টিটি এডভাইচ তেওঁলোকৰ বাবে 3টা পোষ্ট আৰু যিসকল এসসি কেণ্ডিডেট তেওঁলোকৰ বাবে 4টা পোষ্ট আৰু এসটিপি কেণ্ডিডেটৰ কাৰণে 6টা পোষ্ট আৰু যিসকল এসটিএইচ তেওঁলোকৰ বাবে 3টা পোষ্ট আৰু ইয়াতে আপোনালোকৰ পে স্কেলবোৰ দিয়া হৈছে আপোনালোকৰ প্ৰথম ষ্টাৰ্টিং 25000 পৰা ষ্টাৰ্টিং আৰু আপোনালোকৰ শেষলৈকে আপোনালোকৰ 92000 লৈকে হৈছে আৰু আপোনালোকৰ যিটো গ্ৰেড পে থাকিব গ্ৰেড পে আপোনালোকৰ 11000 কে দিয়া হ'ব আৰু আপোনালোকৰ ইয়াতে এজ লিমিট দিয়া হৈছে এজ লিমিট আপোনালোকে 21 বছৰৰ পৰা 38 বছৰলৈকে এপ্লাই কৰিব পাৰিব আৰু ইয়াতে কিছুমান ইয়াত এক্সলেশন দিয়া হৈছে কেটেগৰী ৱাইজ ইয়াতে এসসি আৰু এসটিপি আৰু এসটিএইচৰ কাৰণে 5 বছৰৰ এক্সলেশন দিয়া হৈছে আৰু যিসকল অবিচি এমওবিচি তেওঁলোকৰ বাবে ইয়াতে 3 বছৰৰ এক্সলেশন দিয়া হৈছে আৰু যিসকল পিডব্লিউবিডি কেণ্ডিডেট তেওঁলোকৰ বাবে 10 বছৰলৈকে ইয়াতে এক্সলেশন দিয়া হৈছে তো আপোনালোকৰ ইপিনে দিছে এডুকেশ্যন কোৱালিফিকেশ্যনৰ ডিটেইলছ তো প্ৰথম দিছে আপোনালোকৰ বেচেলাৰ ডিগ্ৰী থাকিব লাগিব ইন আৰ্টছ সায়েন্স নাইবা আপোনালোকৰ কমাৰ্চ ফৰ ৰিকগনাইজড ইউনিভাৰ্চিটি উইথ মিনিমাম আপোনাৰ 55% মাৰ্ক থাকিব লাগিব তো আপোনালোকৰ ইয়াতে কোৱালিফিকেশ্যনবোৰ দিয়া হৈছে আৰু আপোনালোকৰ ইফালে দিছে লাষ্টৰ ফালে কিছুমান ফিজ মানে ইয়াতে এপ্লাই কৰিলে আপোনালোক কিছুমান ফিজ দিয়া হ'ব ফিজ পেমেন্ট কৰিব লগা হ'ব যিটো হ'ল জেনেৰেল কেণ্ডিডেট তেওঁলোকৰ বাবে 297.20 रुपीस আৰু এসসি এসটি অবিচি এমওবিচিৰ কাৰণে দিয়া হৈছে 197.20 रुपीस আৰু বিপিএল যিসকল কেণ্ডিডেটৰ আছে তেওঁলোকে 47.20 रुपीस পে কৰিব লাগিব আৰু যিসকল পিডব্লিউবিডি কেণ্ডিডেট তেওঁলোকে ইয়াতে 47.20 रुपीस পে কৰিব লগা হ'ব আৰু যেটো আপোনালোকৰ এপ্লিকেশ্যন ফৰ্ম আপোনালোকে ক্লিক কৰি গৈ পিনে আপোনালোকে এপ্লিকেশ্যন ফৰ্মখন পুৰাই পিনে ফিল আপ কৰিব পাৰিব আৰু আপোনালোকৰ ইয়াত দিয়া আছে এডভাৰটাইজমেন্ট ডিটেইলছ ক্লিক কৰি গৈ পিনে আপোনালোকে চেক কৰিব পাৰিব আৰু যেটো অফিচিয়েল ৱেবসাইট হেটো আপোনালোকৰ লাষ্টৰ ইয়াত অফিচিয়েল ৱেবসাইটটো দিয়া আছে আপোনালোকে গৈ পিনে চেক কৰিব পাৰিব তো আজিৰ আপডেট ইমানে আছিল এনেকা ধৰণৰ চাকৰি আপডেট পাইবলৈ চেনেলটো সাবস্ক্ৰাইব কৰি ল'ব আৰু যিসকল আছে মোৰ চেনেলটো নতুনকৈ আছে তেওঁলোকে চেনেলটো সাবস্ক্ৰাইব কৰি ল'ব যাতে এনেকা ধৰণৰ চাকৰি আপডেট পাই থাকে তো আজিলৈ জয় হিন্দ জয় ভাৰত বন্দে মাতৰম